মুখ্যমন্ত্ৰীক 23 দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান নলবাৰী জিলা বিকলাংগ সন্থাৰ নলবাৰী জিলা আয়ুক্তৰ জৰিয়তে এই স্মাৰকপত্ৰ প্ৰদান সদৌ অসম বিকলাংগ সন্থাৰ অন্তৰ্গত নলবাৰী জিলা বিকলাংগ সন্থাই মঙ্গলবাৰে নলবাৰী জিলা আয়ুক্তৰ জৰিয়তে 23 দফীয়া বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে উল্লেখযোগ্য যে সদৌ অসম বিকলাংগ সন্থাই বিকলাংগসকলৰ প্ৰাপ্য অধিকাৰসমূহ পূৰণাৰ্থে বিভিন্ন সময়ত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে নিজৰ প্ৰাপ্য বিচাৰি পথ অৱৰোধ গণধৰ্ণা প্ৰতীক অনশন আমৰণ অনশনৰ দৰে গণতান্ত্ৰিক কাৰ্যসূচী ৰূপায়ণ কৰি ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল যাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম বিকলাংগ সন্থাৰ লগত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহিতে মন্ত্ৰী আৰু বিভিন্ন উচ্চপদস্থ বিষয়াই আলোচনাত মিলিত হৈছিল হয় যে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ যে যেহেতু আমি বিকলাংগ মানুহ গতিকে আমাৰ কাৰোবাৰ হাত নাই কাৰোবাৰ ভৰি নাই কোনোবাই চকুৰে নেদেখে কোনোবাই কাণেৰে নুশুনে এই মানুহখিনি আমি কেনেকৈ প্ৰতিবাদ কৰিম আৰু যে আমি দীৰ্ঘদিন ধৰি আমি বিভিন্ন মানে কাৰ্যসূচী গ্ৰহণ কৰি অসম পুলিচৰ মাৰ খাই বিভিন্ন সময়ত আমি বিভিন্ন কাৰ্যসূচী পন্থাৰে মানে কাৰ্যসূচী কৰিছিলোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমি আগৰ চৰকাৰত মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰীৰ লগত আমি সদৌ অসম বিকলাংগ সন্থাৰ প্ৰতিনিধিয়ে বিভিন্ন সময়ত কথা পাতিছিলোঁ আৰু আমাক এই 23 দফীয়া দাবী আমাৰ যি দাবী আছে এই দাবীখিনি আমাৰ পূৰণ কৰিম বুলি কৈছিল কিন্তু আজিলৈকে কোনো ধৰণৰ এই 23 দফীয়া দাবীৰ 20% মানে আমাৰ বিকলাংগ ভাই ভনীসকলৰ মানে কামনাতে পূৰণ নকৰিলে সেয়েহে অসম চৰকাৰৰ আমাৰ যি মুখ্যমন্ত্ৰী মহোদয়ক আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ বিকলাংগ ভাই ভনীসকলক মানে জীয়াই থাকিবলৈ মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ অন্তত নিয়মীয়া যি ভাত্তা মাহিলী যি পেঞ্চন এইখিনি আগবঢ়াই দিয়ে কিন্তু আলোচনা মৰ্মে চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি আজি পৰ্যন্ত ফলপ্ৰসূ নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে ইপিনে বিকলাংগসকলৰ 80% সমস্যাৰ সমাধানৰ পৰিৱৰ্তে সমস্যা হৈয়ে থাকিল বুলি লিখিত অভিযোগ তুলি নলবাৰী জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে নলবাৰী জিলা বিকলাংগ সন্থাই অৱশ্যে এতিয়াও তেওঁলোক আশাবাদী বুলি মত পোষণ কৰে আৰু শীঘ্ৰেই সমাধানৰ পথ প্ৰশস্ত কৰি বিকলাংগসকলক উপকৃত কৰিব বুলিও আশা ৰাখিছে নলবাৰী জিলা বিকলাংগ সন্থাই সদৌ অসম বিকলাংগ সন্থাৰ আহ্বান মৰ্মে আমি স্মাৰকপত্ৰ বাইদেউক দিয়া হ'ল আৰু এই স্মাৰকপত্ৰখন দিয়াৰ আমাৰ কিছুমান কাৰণ আছে আমি এই সময়ত 1981 চনৰ পৰাই আমি অসম চৰকাৰৰ লগত লাগি আহি আছোঁ আমাৰ সদৌ অসম বিকলাংগ সন্থাৰ সৈতে কিন্তু আমি বহুত আন্দোলন হৈছিল বহুত কাৰ্যকাৰী হৈছিল কিন্তু এই সময়ত আমাৰ বিত্তমন্ত্ৰী আৰু আমাৰ ছ'চিয়েল ৱেলফেয়াৰ মন্ত্ৰীৰ লগতে আলোচনা কৰা হৈছিল সদৌ অসম বিকলাংগ সন্থাৰ সভাপতি সম্পাদকে কিন্তু আমি এইবোৰ কাম কিছু আগবাঢ়ি হোৱা নাই আৰু এতিয়া আমাৰ যিবিলাক কাম হৈছে যে আমাৰ বিকলাংগ যিবিলাক পেঞ্চন পাই আছিলে আমাৰ পেঞ্চনখিনি আমাৰ বিশেষ কৰি কাটাই গৈছে গতিকে এই পেঞ্চনখিনি আমাৰ অৰুণোদয় লগত সংলগ্ন নকৰি মুখ্যমন্ত্ৰী মহোদয়ে আমাক এইটো যাতে আমাক সুকীয়া এটা দিব্যাংগ যিটো পেঞ্চন আগৰ নিচিনা হৈ আছিল সেই পেঞ্চনটো আমাক বাহাল ৰাখে আৰু আমাৰ যিটো 1250 টকা দি আছে গতিকে তেওঁৰ পৰিৱৰ্তে আমাক মুখ্যমন্ত্ৰী মহোদয়ে আমাক দয়া কৰি আমাক যাতে 5000 টকা কৰি দিয়ে আৰু আমাৰ বহুখিনি দাবী আছে আমাৰ কিছুমান চাকৰি ক্ষেত্ৰত আছে সেই চাকৰি ক্ষেত্ৰত 4%টো যাতে তেওঁলোকে আমাক সম্পূৰ্ণভাৱে পূৰণ কৰি আমাক দিয়ে বুজিনা এনেকৈ আমাৰ কিছুমান দাবী আছে অবেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365